Hey guys, good morning. সুপ্ৰভাত সকলোকে। আজি মই ৰাতিপুৱাতে খাব লৈছোঁ ব্ৰেকফাষ্টত পুট্টু উইথ পটেটো ষ্টিউ উইথ পাপড়ম। তাৰমানে কেৰেলাত ইয়াক পুট্টু বুলি কয়, যিহেতু আমাৰ অসমত চুঙা পিঠা বুলি কয় নেকি ইয়াক, কিন্তু ইয়াত চেনি তেনি নিদিয়ে, নিমখ আৰু মাজতে নাৰিকল চাৰিকল দি মেলি বনায় আৰু ষ্টিম কৰি ভাপত সিজাই মেলি খায়। আৰু আমি যিহেতু অসমত বাঁহৰ চুঙাত ভৰাই মেলি চুঙা পিঠা বুলি খাওঁ। আৰু ইয়াতে পটেটো ষ্টিউ ভেজিটেবল ষ্টিউৰ লগত বনাই মেলি খায়। ষ্টিউ মানে তাত ককনাট মিল্ক ঢালি মেলি ষ্টিউ বনাই মেলি খায়। আৰু এয়া হৈছে পুট্টুৰ পাত্ৰম, যিহেতু ইয়াত ভৰাই মেলি তলত পানী ঢালে আৰু ওপৰত চাউলৰ গুড়ি আৰু নাৰিকল ঢালি মেলি ইয়াক ভাপত সিজায়। ওপৰত ঢাকনটো মাৰি ল'লেই জাষ্ট 7-10 মিনিটমান পাছত বনি যায়, আমাৰ পুট্টু ৰেডি হৈ যায়। আৰু মই ৰাতিপুৱা খাব লৈছোঁ এয়া। ইয়াতে মই খাই আছোঁ জল্দি, কিয়নো আমি বাহিৰলৈ ওলাই যাব লাগে যে, সেইটো কাৰণে মই ফটাফট খাই লৈছোঁ। খাই মেলি আমি বজাৰলৈ ওলাই গ'লোঁ দিনত। মানে আমি ৰূপৰ চিলভাৰ পাইল আৰু চিলভাৰ কিবা সেই কঁকালত যে পিন্ধে পোৱালিৰ কাৰণে ল'বলৈ যাম। আৰু মোৰ কাৰণেও পাইল ভাল লাগে যদি লৈ আহিম ভাবিছোঁ। কি হয় এতিয়া চাওঁ। মই এনেই পাইল চাইল পিন্ধি ভাল নাপাওঁ, কিন্তু ইয়াত মানে এনেই ভৰিৰে হাতত কিবা এটা পিন্ধি থাকিব লাগে। সোণৰ দাম যিহে দাম, এতিয়াতো ল'ব নোৱাৰোঁ, হাজবেণ্ড অহাৰ পাছত ল'লেও ল'ম। আৰু এতিয়া মানে এনেই চিলভাৰ এটা লৈ আহোঁ ভাবিছোঁ। এতিয়া বজাৰলৈ যাওঁ আৰু চাই আহোঁ। এতিয়া মই কাপোৰ কি পিন্ধিম সেইটোৱে চাই আছোঁ দেই। ৰ'ব, মই ভাবিছোঁ এই য়েল্ল'যোৰকে পিন্ধিম। মিলাই মেলি পোৱালি বাথৰুমত সোমালে গা ধুবৰ কাৰণে, মানে পানী খেলিবলৈ পূৰা এক্সপাৰ্ট আমাৰ পোৱালি। ৰ'বা, পিছলি গ'লে হ'ল আৰু। আজি য়েল্ল' পিন্ধিম, বাহিৰত গৰম আছে, সেইটো কাৰণে য়েল্ল'ই হৈ কিনে যাম দুজনীয়ে। য়েল্ল' পিংক পোৱালিৰ কাৰণে আৰু মোৰ কাৰণে য়েল্ল' আৰু হোৱাইট পেণ্ট, এই দুটাকে পিন্ধি যাম আজি। এতিয়া আমি ফটাফট ৰেডি হৈ গ'লোঁ। এতিয়া আমি ওলাই যাওঁ আৰু গৈ মেলি আহি মেলি আপোনালোকক লগ পাই আছোঁ, ঠিক আছে? বাহিৰত মোক ভিডিঅ' কৰিবলৈ একদম ভাল নালাগে। হাই, মই এতিয়া ঘৰ আহিলোঁ ঘূৰি মেলি গৈ মেলি গ'লোঁ। বহুত গৰম বাহিৰত, আৰু ঘৰ পায়ে অকণমান ফ্ৰেছ হৈ মেলি কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। আৰু মই এতিয়া আপোনালোকক দেখাইছোঁ মই কেনেকুৱা এটা পাইল ল'লোঁ আৰু মোৰ পোৱালিৰ কাৰণে কি ল'লোঁ। কিছু কঁকালত পিন্ধা, সেইটো কৈছিলোঁ যে ৰাতিপুৱা, সেইটো মই দেখাই আছোঁ। কিন্তু মই প্ৰথমতে দেখাম কেৰেলাৰ ফেমাছ মেংগ'। এইটো ছিজনত বহুত টেষ্টি মেংগ' পায়, যিটো মানে ৰঙা টাইপৰ থাকে আৰু য়েল্ল' টাইপৰ থাকে। বহুত মানে মিঠা, সোৱাদটো মানে বেলেগ ধৰণৰ। আৰু সেই আগষ্ট জুলাই মাহতো পাম। সেইটো মাহতো আমাৰ অসমত যিটো মেংগ' পায় দীঘল আৰু এনেকুৱা গোটা কিবা হেৰি টাইপৰ থাকে যে, সেইটো পায়। কিন্তু এইয়া চোৱা, এইটো মাৰ্চ এপ্ৰিল মাহত মানে ছিজনত পোৱা কেৰেলাৰ মেংগ'। কি মেংগ' বুলি কয় দেই, নাম এটা কৈছিলে মই পাহৰি থাকিলোঁ। বহুত টেষ্টি হয়, মই খাই দেখাম দেই আপোনালোকক। এটা খাই ল'লোঁ মই, চোৱা। পোৱালিটোক দিছিলোঁ খাবলৈ, তাই আধা খাই মেলি থৈ দিছে। এতিয়া মই খাম, এইটোকে খাব লাগিব চাগে। ইমান ধুনীয়া, বহুত মিঠা দেই মেংগ' সঁচাকৈ। আমটো বহুত মিঠা। যোন মেংগ' লাভাৰ চাই আছে, ইয়াত জিভা পানী পৰিছে নাই বাৰু কমেণ্টত জনাব দেই, কোনে কোনে ভাল পায় আম খাই। বেলেগ মিঠা কিন্তু দেই, সঁচা কৈছোঁ। জুৱেলাৰী ৰাজেন জুৱেলাৰীৰ পৰা আনিছোঁ। এইটো হৈছে নুকুৰ, এইটো হৈছে নুকুৰ কঁকালত পিন্ধা। এইটো
ക്യാമറ ഓൺ ചെയ്യണ്ടല്ലോ ഞാൻ ഇനി ഓണുണ്ട് കാണാം എന്നെ കാണാം 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 പിന്നെ ആ আৰু এয়া হৈছে আমাৰ পলিৰ পায়েল আৰু এয়া হৈছে মোৰ আজিৰ খানাত আছে ভাত আবিয়েল আছে আৰু মাছ ফ্ৰাই গধূলি সময় চাহ বনাবৰ কাৰণে মই গাখীৰ পাতি দিছোঁ গৰু গাখীৰ লৈ থৈ এতিয়া আমাৰ ইয়াতে 12-11মান বজাত গোৱালা আহে তাৰে আমি লৈ থৈ দিওঁ 1 লিটাৰমান তো এতিয়া পোৱালিকো পোৱালিক গাখীৰ দি দিওঁ আমি আৰু মই আৰু মা চাহ খাওঁ গধূলি টাইমত এতিয়া মানে আমাৰ গধূলি টাইমত চাহ খোৱাৰ বহুত অভ্যাস चाय हो गया हमारा चाय हो गल बड़ा अम्मा चाय हो गल চায়া হয় হয় चाय हो रे আমাৰ চায়া হয় হয় হে hey dance কেনেকৈ বনাই মই দেখাই আছোঁ দেই আপোনালোকক കരിഞ്ഞ് আৰু এইটো হৈছে আপ্পাম আপ্পাম খাই মই বহুত ভাল পাওঁ মায়ে ডিনাৰ কাৰণে আপ্পাম বনাই আছে ইয়াতে আৰু ময়ো পাছত ট্ৰাই কৰিম বুলি ময়ো বনাই চালোঁ আৰু লাহেকৈ এনেকুৱা ঘূৰাই ল'ব লাগে ফাৰ্ষ্টতে এনেকুৱা এটা পাত্ৰ থাকে য'ত নেকি আপ্পাম বনাব পাৰে য'তে ত'তে বনাব নোৱাৰে আকৌ জ্বলি যাব এইটো কেৰাহীতে বনাব পাৰে কেৰাহী বুলি নহয় কিবা এটা কয় ইহঁতি আপ্পাম চেটি বুলি কয় এইটো হৈছে আপ্পাম ধোৱা ওলাই আছে পুৰা গৰম গৰম আপ্পাম খাম এতিয়া এয়া হৈছে আজি ৰাতিৰ আমাৰ ডিনাৰ মই এতিয়া খাম 3টা আপ্পাম আৰু এইটো চাটনি লগত খাই মেলিকৈ মই এতিয়া বাথৰুম যাওঁ বাথৰুম গা চা ধুই লওঁ বহুত গৰম আছে ইয়াত সেইটো কাৰণে গা ধুই লওঁ ভাবিছোঁ গা ধুই মেলি ডাইৰেক্ট শুই যাম আৰু কি কৰিম হয় নাই